নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি ভ্যাকেন্সিৰ ডিটেইলছ বিলাক মই আপোনালোকৰ মাজত ডিসকাস কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভ্যাকেন্সিটো হিমালয়া ড্ৰাগছ কোম্পানী ফালৰ পৰা আহিছে ইয়াত আপোনালোকৰ পোষ্ট আছে সুপাৰভাইজাৰ আৰু পেকেজিংৰ কাৰণে কোৱালিফিকেশন মিনিমাম 6 পাস কৰা হ'ব লাগিব পেকেজিংত এপ্লাই কৰিবৰ কাৰণে আৰু সুপাৰভাইজাৰৰ কাৰণে 8 পাস কৰা হ'ব লাগিব salary আপোনালোকৰ 8 hours duty কৰিলে 14000 পাব আৰু 12 hours duty কৰিলে 16000 পাব পেকেজিংৰ কাৰণে আৰু যেটো সুপাৰভাইজাৰ পোষ্ট হয় তাত salary 16500 ৰ পৰা 18500 ৰ ভিতৰত পাব সুপাৰভাইজাৰৰ 10টা ভ্যাকেন্সি খালি হৈ আছে আৰু প্ৰথম মাহটোত আপোনালোকৰ জয়নিং হোৱাৰ পিছত প্ৰথম মাহত ট্ৰেইনিং দিব পুৰুষৰ থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হ'ব আৰু মহিলাসকলক যদি থকাৰ ব্যৱস্থা কৰি দিব লাগে তেতিয়াহলে ভাড়া ঘৰ লৈ দিব কিন্তু ভাড়া ঘৰ এডভান্স দিব লাগিব ইয়াত এক্সাম ইন্টাৰভিউ একো দিব নালাগে ইয়াত ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু মানে জয়নিং হৈ যাব কন্টাক্ট নাম্বাৰটো দিয়া আছে এই নাম্বাৰটো যোগাযোগ কৰিব লাগিব 6001998783 লাষ্ট ডেট হ'ব আপোনাৰ আগষ্টৰ 8 তাৰিখলৈকে সময় পাব পিছৰ ভ্যাকেন্সিটো চিফ জুডিশিয়েল মেজিস্ট্ৰেট দৰং মঙ্গলদৈ ফালৰ পৰা আহিছে পিয়নৰ ভ্যাকেন্সি দুটা পোষ্ট আছে স্যালাৰি 12000 ৰ পৰা 52000 ৰ ভিতৰত হ'ব গ্ৰেড পে পাব 3900 টকা আৰু এক্সট্ৰা এলাউন্স বিলাক আছে আৰু এইটো পোষ্টৰ কাৰণে মিনিমাম ক্লাছ 8 পাস কৰা হ'ব লাগিব আৰু হাই সেকেন্ডাৰী পাস কৰা যদি আছে তেতিয়াহলে এপ্লাই নকৰিব আৰু কিছু যি সকল ক্যান্ডিডেটৰ এক্সট্ৰা কাৰিকুলাৰ মানে এক্সট্ৰা স্কিল আছে প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান ড্ৰাইভাৰ সুইপাৰ কম্পিউটাৰ অপাৰেটৰ হেভিং নলেজ অফ এমএস অফিস টেকনিশিয়ান হেভিং নলেজ অফ ৰিপেয়াৰিং এসি এণ্ড জেনাৰেটৰ মে বি প্ৰিফাৰ্ড তেওঁলোকক প্ৰিফাৰেন্স দিব এজ মিনিমাম 18 হ'ব লাগিব ম্যাক্সিমাম 40 লৈকে এপ্লাই কৰিব পাৰে এতিয়া এপ্লাই কেনে কৰিব চাই লগে দিয়া আছে দা ক্যান্ডিডেট শুড সাবমিট ডিউলি ফিল্ড আপ এপ্লিকেশন ইন প্ৰিস্ক্ৰাইবড ফৰমেট along its self attested copies of testimonials আসাম স্ট্যান্ডার্ড ফর্মখন লৈ লব ডাউনলোড কৰি লব কৰি কিনে তাৰ পৰা প্ৰিন্ট ওলাইলে হিখন ফিল আপ কৰি কিনে আপোনালোকৰ যিবোৰ সাৰ্টিফিকেট আছে এইবোৰ সব জেৰক্স কৰি কিনে এটেস্টেড কৰি লব সেলফ এটেস্টেড কৰিব কৰি কিনে এনভেলপৰ ভিতৰত ভৰাই আপোনালোকে গৈ কিনে তাত অফিসত গৈ কিনে জমা দিব লাগিব অফিসটো আপোনালোকৰ এইটো অফিসত গৈ জমা দিব লাগিব চিফ জুডিশিয়েল মেজিস্ট্ৰেট দৰং মঙ্গলদৈ জিলাৰ অফিসত গৈ কিনে তাত ড্ৰপ বক্সত দি আহিব লাগিব পিছৰ যেটো ভ্যাকেন্সি হেতু ভ্যাকেন্সি ডিস্ট্ৰিক্ট সেশন জাজ চিৰাঙৰ পৰা আহিছে পিয়নৰ ভ্যাকেন্সি হয় এইটো বস্তুটো আপোনালোকৰ মিনিমাম নহয় ইয়াত ক্লাছ 8 পাস কৰা হ'ব লাগিব আৰু যদি হাই সেকেন্ডাৰী পাস কৰা আছে তেতিয়াহলে এপ্লাই নকৰিব মেট্ৰিক পাস কৰালৈকে এপ্লাই কৰিব পাৰে ক্লাছ 11 পাস কৰালৈকে এপ্লাই কৰিব পাৰে কোনোবাই যদি হাই সেকেন্ডাৰী পৰীক্ষা দিছে কিন্তু পাস কৰিব পৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব salary 12000 ৰ পৰা 52000 পাব আৰু ইয়াতো গ্ৰেড পে 3900 টকা বয়সৰ সময়সীমা 18 ৰ পৰা 40 বছৰৰ ভিতৰত পাৰিব ইয়াত আপোনালোকৰ 50 মাৰ্কছৰ এটা ৰিটেন টেষ্ট হ'ব তাৰ পিছত ফাইভা হ'ব এটা 20 মাৰ্কছৰ আৰু 50 মাৰ্কছৰ ৰিটেন টেষ্টত আপোনালোকৰ ইংলিশ জেনাৰেল এৱাৰনেস ম্যাথমেটিক্যাল এবিলিটি এপ্টিটিউড আৰু আসামিজ এইকিটা টপিকৰ ওপৰত কোৱেশ্চন আহিব এপ্লাই কেনে কৰিব চাই লওক ক্যান্ডিডেট হু ফুলফিল দা ৰিকুইজিট এলিজিবিলিটি ক্ৰাইটেৰিয়া মে সাবমিট অনলাইন এপ্লিকেশন ফ্ৰম থ্ৰু হোম পেজ অফ দা চিৰাং ডিস্ট্ৰিক্ট জুডিশিয়াৰী ৱেবসাইট চিৰাং ডিস্ট্ৰিক্টৰ যেটো অফিশিয়াল ৱেবসাইট আছে তাতে আপোনালোকে ভিজিট কৰিব অফিশিয়াল ৱেবসাইটটো দিয়া আছে www.sirang.judiciary.gov.in এইটো ৱেবসাইটত যাব গৈ কিনে তাত আপোনালোকৰ এপ্লাই লিংকটো মানে পাই যাব তাত অপচনটো পাই যাব এপ্লাই স্টাৰ্ট হ'ব অহাকালিৰ পৰা 31st জুলাইৰ পৰা স্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ আগষ্টৰ 14 লৈকে আপোনালোকে 5টা বজালৈকে এপ্লাই কৰিব পাৰিব নেক্সট ভ্যাকেন্সি টু মেট হাব গুৱাহাটীৰ পৰা হ'ব আহিছে সিনিয়ৰ সেলস ম্যানেজাৰৰ ভ্যাকেন্সি 5টা ভ্যাকেন্সি আছে লোকেশন হ'ব গুৱাহাটী আসাম জব টাইপ হ'ব ফুল টাইম গ্ৰেজুৱেচন কৰা হ'ব লাগিব সায়েন্স ফাৰ্মাসি অৰ এনি ডিসিপ্লিন এক্সপেৰিয়েন্স 1 ৰ পৰা 5 ইয়াৰ এক্সপেৰিয়েন্স লাগিব ফুল টাইম কাম কৰা এক্সপেৰিয়েন্স লাগিব আৰু যদি এফএমসিজি সেক্টৰত বা মেডিকেল ৰিপ্ৰেজেন্টেটিভ হিচাপে কাম কৰা এক্সপেৰিয়েন্স আছে আগতে তেতিয়াহলে প্ৰিফাৰেন্স পাব স্যালাৰি আপোনালোকৰ বৰ্তমান যিমান স্যালাৰি পাই আছে 20% তকৈ বেছি পাব আৰু ইন্টাৰেস্টেড যদি হয় এপ্লাই কৰিম বুলি ভাবিছে এই মেইলটোত বায়োডাটা পঠিয়াব মেইলটোৰ যেটো সাবজেক্ট লাইন এটো লিখি দিব এপ্লিকেশন ফৰ সিনিয়ৰ ফাৰ্মা সেলস ম্যানেজাৰ বুলি লিখি কিনে আপোনালোকে এপ্লাই কৰি ল'ব সো ভ্যাকেন্সি এখিনি আছিল ডিটেইলছ আশা কৰো ভিডিওটো ভাল পালে লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ পুনৰ এটা